খৈৰাবাৰীত শতবৰ্ষগৰকা আহত গছ ভাঙি ক্ষতিগ্ৰস্ত অন্ধকাৰত খৈৰাবাৰীত শতবৰ্ষগৰকা আহত গছ ভাঙি ক্ষতিগ্ৰস্ত স্কুটি দোকান আদি অন্ধকাৰত খৈৰাবাৰী যান-বাহন চলাচলত ব্যাহত ওদালগুৰিৰ খৈৰাবাৰীৰ 100 বছৰতকৈ পুৰণি এজোপা আহত গছ সোমবাৰে বিয়লি প্ৰায় 5 মান বজাত ভাঙি পৰে গছ পৰাৰ সময়ত আনদিনাৰ দৰে গছজোপাৰ তলত মানুহ অধিক জুম নাছিল হেয়ে বিশেষ ক্ষয়ক্ষতি তথা হতাহত নহল যদিও গছজোপা ভাঙি পৰাত বুবুল বায়ানৰ ষ্টেচনাৰী গোপাল ওজাৰ ষ্টেচনাৰী নিৰঞ্জন সেনৰ ফাৰ্মাচী কনকা ৰেষ্টুৰেণ্টৰ সামান্য ক্ষতি হয় বন বিভাগক জনোৱা সত্ত্বেও গছজোপা কাটিবলৈ নহাত আজি এই পৰিৱেশ সৃষ্টি হ'ল বুলি ৰাইজে মত প্ৰকাশ কৰে ৰবীন্দ্ৰ ৰাভাই AS27 ER 3072 ই-ৰিক্সাত বহি আছিল গছ ভঙাৰ শব্দ শুনি দৌৰি যায় আৰু ৰিক্সাত গছ পৰি গ্লাছ ভাঙি যায় আনহাতে তৰুণ চন্দ্ৰ বড়োই নিজৰ দোকানত বহি থকা হেতু AS27G 0964 নম্বৰৰ ৰখাই থোৱা স্কুটিখনত গছ পৰি বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল আৰু বিদ্যুতৰ খুঁটা ভাঙি পৰে এতিয়া খৈৰাবাৰী অন্ধকাৰত ডুবি আছে সন্ধিয়া 7 বজালৈ বন বিভাগ উপস্থিত হোৱা নাই নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী দোকানত আছিল মোৰ দোকান এখন আছে দোকানৰ ভিতৰত আছিল নি আচ্ছা শব্দটো শুনিছোঁ আৰু আচ্ছা শুনি আহোঁতে দেখোঁ যে মোৰ গাড়ীখন মানে ভাঙি গৈছে সম্পূৰ্ণ গছৰ বাগৰিৰ পৰা আচ্ছা মোৰ গাড়ীখনৰ নাম্বাৰ আছিলে AS27G 0964 নামটো আপোনাৰ মোৰ নাম শ্ৰী তৰুণ চন্দ্ৰ বড়ো হয় এই গাড়ীখন এতিয়া চলাব পৰা অৱস্থা আছে নে নাই গাড়ীখন এতিয়া চলাব পৰা অৱস্থা নাই একেবাৰে মানে হয়তো ঠেলিবও নোৱাৰিব ইঞ্চুৰ আছে নে আপোনাৰ গাড়ী ইঞ্চুৰ আছে আচ্ছা কিমান পুৰণি আচ্ছা আচ্ছা ঠিক আছে আৰু মানুহখিনি আলাপৰ কাগজে আমি দোকানৰ ভিতৰৰ পৰা ওলাই আহিলোঁ তেতিয়া দোকানত কিবা কাষ্টমাৰ আছিল নে নাই কাষ্টমাৰ নাছিল তেতিয়া নাছিল এই বাহিৰৰ পৰা চিঞৰিছে তাৰমানে গাড়ী তেতিয়া আমি বাহিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু ওচৰৰ দোকানীবিলাক ওলাব ভিতৰত আমাৰ গোপাল আছিলে তেতিয়া ভিতৰত তেওঁ বাহিৰ হ'ব পৰা নাছিল বস্তু পিছত পঢ়াৰ পিছতে বাহিৰ হৈছিল আচ্ছা এই গছডালটো কাটাৰ কাৰণে বহুত দিন ধৰি আবেদন জনোৱা হৈছিল কিয় কাটা নাছিল ফৰেষ্টৰ মানুহটো আজি 10-15 দিন আগতে আহি গৈছে তেওঁলোকে গাড়ী চাড়ী লৈ আহিছিলে কাটিম বুলিয়ে তাৰপিছতে কি কাৰণ উলটি গ'ল আৰু কাটা নাই গুচি গ'ল এতিয়া আৰু কাৰো ক্ষয়ক্ষতি বিশেষ মানুহ হোৱা নাই অলপ দোকানৰ এখন ক্ষতি হ'ল আৰু এখন বেটাৰী গাড়ী আছিলে বেটাৰী গাড়ীখন ক্ষতি হৈছে আৰু এখন স্কুটি তাতে পৰি আছে এইখন আৰু দোকান দুখনৰ ক্ষতি গছ পৰা সময়ত ক'ত আছিলে কি কৰি আছিল শব্দ হৈছে ইমান আমি কিটচেনত আছিলোঁ গোটেইকেইটা ৰেষ্টুৰেণ্টখনৰ কিটচেনত তাৰপিছত উলিয়াইছোঁ আমি চাবা আজি গোটেই গাড়ী চাড়ী ভাঙি অৱস্থা নাই বহুতকেইখন গাড়ী ভাঙছে বেটাৰী গাড়ী এখন ভাঙছে মানুহটো তেনেকৈ মৰা নাই কিজানি মানুহ একো হোৱা নাই কাৰো বৰষুণ চলি আছিল নেকি সময়ত বৰষুণ নাই তেনেকুৱা বতাহো নাই বৰষুণো নাই সেইটো সময়তে তাৰমানে আজি গছডাল বহুত দিন ধৰি কাটাৰ কাৰণে হেৰি কৰা আছিল কিয় কাটা নাছিল একদম বেয়া হৈ আছে কিবা অলপ খেলি মেলি আছে এইটো ভালকৈ মই গম নাপাম আচ্ছা